নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো ইনগেডৰ এই বিশেষ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত শিক্ষকসকলৰ ট্ৰান্সফাৰ সম্পৰ্কীয় এটা অত্যন্ত গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শ্বেয়াৰ কৰিব খুজিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো প্ৰতিগৰাকী শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব, যাতে সকলোৱে ট্ৰান্সফাৰ সম্পৰ্কীয় এই গুৰুত্বপূৰ্ণ খবৰটো লাভ কৰিব পাৰে। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ ঘোষণা, গৰমৰ বন্ধত হ'ব শিক্ষকৰ বদলীকৰণ। টেট নিযুক্তি পৰীক্ষাত যোগ্য প্ৰাৰ্থীৰ নথি পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ। আগন্তুক গৰমৰ বন্ধৰ সময়ছোৱাতে শিক্ষকসকলৰ বদলীকৰণ কৰা হ'ব। আজি এই কথা ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। গুৱাহাটীৰ চানমাৰীত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত অনুষ্ঠিত এক কাৰ্যসূচীত অংশগ্ৰহণৰ পাছত সংবাদ মাধ্যমৰ সন্মুখত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে গৰমৰ বন্ধত শিক্ষকসকলৰ বদলীকৰণ হ'ব বুলি সংশ্লিষ্ট আইনখনত উল্লেখ আছে। আবেদনসমূহৰ বিভিন্ন প্ৰক্ৰিয়া ইতিমধ্যে সম্পূৰ্ণ হৈছে। আবেদনসমূহৰ পৰীক্ষণ প্ৰক্ৰিয়া চলি আছে। গৰম বন্ধৰ সময়তে বদলীকৰণৰ আদেশসমূহ প্ৰকাশ পাব। অৱশ্যে ৰাজ্যত সৃষ্টি হোৱা বান পৰিস্থিতিৰ বাবে আদেশসমূহ প্ৰকাশ কৰাৰ ক্ষেত্ৰত দুই এদিন বিলম্ব হ'ব পাৰে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এই বুলিও কয়, স্নাতকোত্তৰ শিক্ষকসকলৰ নথি পৰীক্ষণ প্ৰক্ৰিয়া চলি আছে। এই প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ লগে লগে স্নাতক শিক্ষকসকলৰ নথি পৰীক্ষণৰ কাম আৰম্ভ হ'ব। তাৰ পাছতে বদলীকৰণৰ তালিকা প্ৰকাশ কৰা হ'ব। লগতে টেট নিযুক্তি পৰীক্ষাৰ নথি পৰীক্ষণ প্ৰক্ৰিয়াৰ যি আৰম্ভ হৈছে সেই সম্বন্ধেও এই বাতৰি কাকতত এই বাতৰিটো প্ৰকাশ কৰা হৈছে। আপোনালোকে স্ক্ৰীণত দিয়াৰ দৰে ইয়াৰ পৰা পঢ়ি চাব পাৰিব। গতিকে এই গুৰুত্বপূৰ্ণ কথাখিনি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।